নমস্কাৰ এনে ষ্টাডি স্পেচ চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 8ৰ সমাজ বিজ্ঞানৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞান অংশটোৰ আমি 10 নম্বৰ অধ্যায়টো আলোচনা কৰিম। মানে ৰাজনীতি বিজ্ঞানৰ ফাৰ্ষ্ট অধ্যায় সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা এটো আমি ভালকে আলোচনা কৰিম। ইয়াতে অনুশীলনীত দিয়া তোমালোকৰ যিমানখিনি কোৱেশ্চন আছে গোটেইখিনি আলোচনা কৰিম। তোমালোকক ধুনিয়াকে শৰ্টকে নোটস বনাই দিছো। এইবিলাক তোমালোকে নিজৰ নোট বহি লোৱা আৰু লিখি লোৱা। তোমালোকে এইবিলাক যদি পৰীক্ষাত লিখা বহুত ভাল নম্বৰ পাবা। আৰু তাৰ আগতে তোমালোকৰ এই যে কিতাপৰ ভিতৰত মানে পাঠটোৰ ভিতৰত কিছুমান কোৱেশ্চন আছে। এই কেইটা কোৱেশ্চন মই লিখি দিয়া নাই, মই মুখেৰে কৈ যাও, তোমালোকে চাই ৰাখা। ইয়াত ফাৰ্ষ্ট কোৱেশ্চনটো কৈছে ৰাষ্ট্ৰ পৰিচালনা কৰা আইন কানুনৰ সমষ্টিক কি বুলি কোৱা হয়? এইটোক সংবিধান বুলি কোৱা হয়। তোমালোকে এইটো যদি ৰিডিং পঢ়া ফাৰ্ষ্ট কেইটামান লাইনতে পাবা যে ৰাষ্ট্ৰ পৰিচালনা কৰা আইন কানুনৰ সমষ্টিক কি বুলি কোৱা হয়? সংবিধান বুলি কোৱা হয়। আৰু এই ভিতৰত কোৱেশ্চনবিলাক দিয়াৰ অৰ্থ এটাই যে তোমালোকে এই পাঠটো ৰিডিং পঢ়া, নহলে প্ৰবলেম হ'ব। এতিয়াৰ পৰাই তোমালোকে হেবিট বনোৱা ৰিডিং পঢ়াৰ। তাৰ পিছত ৰাষ্ট্ৰ এখনত সংবিধানৰ প্ৰয়োজনীয়তা কি? এইটো এনসাৰ তোমালোকৰ পিছতো আছে, মই লিখি দিছো ভালকে। তোমালোকে অলপ ডাঙৰকে এনসাৰটো আছে, তোমালোকে তাৰ পৰা দুই এটা জি পইণ্ট ভাল লাগে এইখিনি ইয়াতে লিখি ৰাখিবা। আৰু যদি ভাবা সংবিধানৰ প্ৰয়োজনীয়তা কি, তোমালোকে ডাইৰেক্ট লিখি দিবা যে ৰাষ্ট্ৰ এখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আমাক আইন কানুনৰ দৰকাৰ আৰু সেই কাৰণে আমাক সংবিধান প্ৰয়োজনীয়। তাৰ পিছত নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্যসমূহক কোনে ৰক্ষণাবেক্ষণ দিয়ে? সংবিধানে। সংবিধান সংশোধন বুলিলে কি বুজা? সংবিধান সংশোধন মানে আমি কিছুমান পদ্ধতিৰে সংবিধানৰ দুই এটা পাৰ্ট আমি পৰিৱৰ্তন কৰিব পাৰো আৰু সংবিধানক এই পৰিৱৰ্তন কৰিব পৰা পদ্ধতিটোকে সংবিধান সংশোধন বুলি কোৱা হয়। তাৰ পিছত ইয়াত আছে চৰকাৰৰ তিনিটা অংগ কি কি? চৰকাৰৰ তিনিটা অংগ তোমালোকে কিতাপত ভালকে পঢ়িলে গম পাবা। চৰকাৰৰ তিনিটা অংগ হৈছে এইকেইটা: বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা। তাৰ পিছত এটা কোৱেশ্চন দিছে, এইটো তোমালোকে নিজে নিজে কৰিবা। তাৰ পিছত 2008 চনৰ আগত নেপালত কেনে ধৰণৰ চৰকাৰ আছিল? 2008 চনৰ এপ্ৰিল মাহত কি হয়? নেপালত গণতান্ত্ৰিক নিৰ্বাচন হয়। ৰাজতন্ত্ৰৰ অৱসান ঘটায়। তাৰ মানে কি 2008 চনৰ আগত নেপালত ৰাজতন্ত্ৰ আছিল। উত্তৰখিনি হৈ গ'ল। এতিয়া আমি অনুশীলনী দিয়া যিমানখিনি কোৱেশ্চন আছে আলোচনা কৰোঁ। একেবাৰে ইজি হয়, জাষ্ট তোমালোকে বুজি লোৱা। ফাৰ্ষ্ট হৈছে সংবিধান বুলিলে কি বুজা? আমি আগতে পঢ়িলোঁ ৰাষ্ট্ৰ পৰিচালনাৰ নীতি নিয়ম আৰু আইন কানুনসমূহকে সামগ্ৰিকভাৱে সংবিধান বুলি কোৱা হয়। মানে ৰাষ্ট্ৰ পৰিচালনাৰ কাৰণে নীতি নিয়ম আৰু আইন কানুনসমূহকে একেলগে সামগ্ৰিকভাৱে সংবিধান বুলি কোৱা হয়। এই আৰুটো যে আছে আৰু হচুকাটো ঠিক কৰি দিবা, কাৰণ এইবিলাক অসমীয়া টাইপিঙৰ কাৰণে এইবিলাক হৈ যায়। তাৰ পিছত সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? আমি আগতে পঢ়িলোঁ সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক মানে কিছুমান পদ্ধতিৰে যে আমি সংবিধানৰ পৰিৱৰ্তন কৰিব পাৰোঁ এইটোক সংশোধন প্ৰক্ৰিয়া বুলি কোৱা হয়। সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক সংশোধন প্ৰক্ৰিয়া বুলি কোৱা হয়। নেপালত কোন চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হৈছিল? আমি আগতে পঢ়িলোঁ নেপালত 2008 চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হৈছিল। আমি আগতে পঢ়িলোঁ যে এপ্ৰিল মাহত 2008 চনত, তাৰ আগতে ৰাজতন্ত্ৰ আছিল। তাৰ পিছত লিখিত সংবিধানৰ প্ৰচলন থকা তিনিখন ৰাষ্ট্ৰ, মানে গোটেই সংবিধানখন লিখা আছে, লিখিত ৰূপত আছে। তিনিখন ৰাষ্ট্ৰৰ নাম: ভাৰতবৰ্ষ, আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন লিখিত, আমেৰিকা যুক্তৰাষ্ট্ৰ আদি। আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰতবৰ্ষ আদি। আৰু এখন নাম তোমালোকে নিজে বিচাৰি ল'বাচোন, কমেণ্ট কৰিবা। নোৱাৰিলে মই কমেণ্টত তোমালোকক এনসাৰটো লিখি দি দিম। তাৰ পিছত 2 নম্বৰ চমু টকা লিখা। নমনীয় সংবিধান, অলিখিত সংবিধান, এই দুটা হৈছে নমনীয় সংবিধান আৰু অলিখিত সংবিধান। এই দুটা হৈছে সংবিধানৰ এটা ভাগ। মানে আমাৰ গোটেই পৃথিৱীখনত দেশবিলাকৰ মাজত কেনেকুৱা সংবিধান আছে, 4 প্ৰকাৰৰ সংবিধান আছে: নমনীয়, অনমনীয়, লিখিত, অলিখিত। কিন্তু আমাৰ ভাৰতৰখন কি হয়? মিশ্ৰ সংবিধান হয়। আমাৰ ভাৰতখন নমনীয় হয়, অনমনীয় হয়, প্লাছ কি হয়? লিখিত হয়। নমনীয় সংবিধান মানে কি? কিছুমান সংবিধান সংশোধন কৰিবলৈ সাধাৰণ আইন প্ৰণয়ন কৰিলেই হয়। মানে কিছুমান সংবিধান আছে যিবোৰ সংবিধান সংশোধন কৰিবলৈ মানে পৰিৱৰ্তন কৰিবলৈ বেছি একো মানে
কষ্ট নহয় সাধাৰণ আইন কিছুমান প্ৰণয়ন কৰিলেই হয় এনেবিলাক সংবিধানক নমনীয় সংবিধান বোলে মানে পৰিৱৰ্তন কৰাটো ইজি হয় সাধাৰণ আইনৰ জৰিয়তে এনে সংবিধান লিখিত বা অলিখিত হ'ব পাৰে আৰু এইবিলাক যদি নমনীয় হয় তোমালোকে নাভাবিবা যে আকৌ লিখিত বা অলিখিত হ'ব নোৱাৰে লিখিত হ'ব পাৰে অলিখিত হ'ব পাৰে যেনে ইংলেণ্ডৰ সংবিধানখন এখন অলিখিত সংবিধান ইংলেণ্ডৰ সংবিধান অলিখিত সংবিধান আৰু এইখন সহজে সংশোধন কৰিব পাৰি আৰু এইখন সহজে সংশোধন কৰিব পাৰি মানে নমনীয় সংবিধান তাৰপিছত অলিখিত সংবিধানবোৰ মানে লিখিত ৰূপত নাথাকে অলিখিত সংবিধানবোৰৰ কোনো বিষয় মানে ভিতৰৰ বিষয়বোৰ লিখিত ৰূপত নাথাকে বিভিন্ন সময়ত প্ৰচলিত প্ৰথা পদ্ধতি ৰীতি নীতি ঐতিহ্য পৰম্পৰা ইত্যাদিৰ ওপৰত ভিত্তি কৰি অলিখিত সংবিধান সৃষ্টি হয় মানে বিভিন্ন সময়ত প্ৰচলিত প্ৰথা পদ্ধতি ৰীতি নীতি এইবিলাক থাকে যে মানে যিকোনো সময়ত এটা নতুন নতুন নীতি নিয়ম থাকে এইবিলাকৰ ওপৰত ঐতিহ্য আৰু পৰম্পৰা এইবিলাকৰ ওপৰত মানে পুৰণি যুগৰ পৰম্পৰা ঐতিহ্য ভিত্তি কৰি অলিখিত সংবিধান সৃষ্টি হয় আৰু এইবিলাকৰ ওপৰত ভিত্তি কৰিহে অলিখিত সংবিধান সৃষ্টি হয় উদাহৰণস্বৰূপে ইংলেণ্ডৰ সংবিধান তাৰপিছত ক্ষমতাৰ বিভাজন মানে কি মানে এখন ৰাষ্ট্ৰ পৰিচালনা কৰাৰ কাৰণে ক্ষমতাসমূহ ভাগ কৰি দিয়া হয় যে কিছুমান আইন কোনে বনাব বিধানমণ্ডলে তাৰপিছত এই আইনসমূহ কোনে মানে জনসাধাৰণৰ মাজত প্ৰচলন কৰিব কাৰ্যপালিকাই আৰু ন্যায়পালিকাই কি কৰিব যদি এইবিলাকৰ কিবা প্ৰব্লেম হয় তেতিয়াহ'লে ন্যায়পালিকাই কোৱেশ্চন কৰিব আৰু এইখিনিকে কি কয় ক্ষমতাৰ বিভাজন সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ কাম মানে চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতা পাৱাৰ থিৰাং কৰাৰ লগতে কোন বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিছে তাক নিশ্চিত কৰে মানে কোনটো বিভাগে কি কাম কৰিছে কি ক্ষমতাত আছে তাক নিশ্চিত কৰে সংবিধানে চৰকাৰৰ ক্ষমতা কাৰ্যাৱলী আৰু নিয়ন্ত্ৰণ পদ্ধতিসমূহ সংবিধানতে লিপিবদ্ধ থাকে আৰু চৰকাৰৰ কি ক্ষমতা থাকিব কাৰ্যাৱলী থাকিব নিয়ন্ত্ৰণ এই সকলোবিলাক ক'ত থাকে সংবিধানতে লিপিবদ্ধ থাকে যদি তেওঁলোকে ক্ষমতা অপব্যৱহাৰ কৰে তেন্তে সাংবিধানিক পদ্ধতিৰে নিয়ন্ত্ৰণৰ ব্যৱস্থা থাকে আৰু যদি তেওঁলোকে ক্ষমতাটো ভুল পৰিচালনা কৰে তেতিয়াহ'লে সাংবিধানিক পদ্ধতিৰে নিয়ন্ত্ৰণ আছে ন্যায়পালিকাই তেতিয়া কি কৰিব এইবিলাকৰ ওপৰত ৰক লগাই দিব তাৰপিছত শুদ্ধ উত্তৰটো বাছি উলিওৱা ইংলেণ্ডৰ সংবিধান লিখিত নে অলিখিত তাৰপিছত ভাৰতবৰ্ষৰ সংবিধান নমনীয় অনমনীয় আৰু অনমনীয়ৰ মিশ্ৰণ মই ভাৰতবৰ্ষৰ সংবিধানখন হ'ল অনমনীয় সংবিধান মানে কি কৰিব পাৰি ভাৰতীয় সংবিধানখনক পৰিৱৰ্তন কৰিব পাৰি তাৰপিছত কাৰ্যপালিকাই বিধানমণ্ডল ন্যায়পালিকাই দেশৰ আইনসমূহ প্ৰস্তুত কৰে দেশৰ আইনসমূহ কোনে প্ৰস্তুত কৰে দেশৰ আইনসমূহ প্ৰস্তুত কৰে কাৰ্যপালিকাই তাৰপিছত 4 নম্বৰ সংবিধান কেই প্ৰকাৰ আৰু কি ব্যাখ্যা কৰা এতিয়া অলপ আগতে ক'লো যে সংবিধানক 4 ভাগত ভগাব পাৰি কিন্তু মেইনলি ইয়াক 2টা ভাগত ভাগ কৰা হয় সংবিধানৰ উপলব্ধতাৰ ভিত্তিত ইয়াক 2টা ভাগত ভগাব পাৰি উপলব্ধতা মানে লিখা নে এনে আছে অলিখিত এইটোৰ ওপৰত ভিত্তি কৰি 2টা ভাগত ভাগ কৰিব পাৰি লিখিত সংবিধান আৰু অলিখিত সংবিধান লিখিত সংবিধান কাক বোলে যিবোৰ সংবিধান লিখিত ৰূপত থাকে সেইবোৰ সংবিধানক লিখিত সংবিধান বোলে এনে সংবিধান স্পষ্ট আৰু নিৰ্দিষ্ট আৰু এইবিলাক সংবিধান লিখিত ৰূপত থাকে যিহেতু সেই কাৰণে স্পষ্ট আৰু নিৰ্দিষ্ট ইয়াৰ ৰচনাকাল আৰু ৰচনাকাৰীৰ সম্বন্ধে অৱগত হ'ব পাৰি আৰু এইটো কিমান সময় আগতে ৰচনা কৰা হৈছে আৰু কোনে ৰচনা কৰিছে কোনে লিখিছে এইবিলাক সম্পৰ্কে আমি অৱগত হ'ব পাৰো উদাহৰণস্বৰূপে ভাৰতবৰ্ষ আমেৰিকা যুক্তৰাষ্ট্ৰ আদি ৰাষ্ট্ৰৰ সংবিধান লিখিত আৰু অলিখিত সংবিধানসমূহ বিষয়বিলাক লিখিত ৰূপত নাথাকে অলিখিত সংবিধানবোৰৰ কোনো বিষয় লিখিত ৰূপত নাথাকে বিভিন্ন সময়ত প্ৰচলিত প্ৰথা পদ্ধতি ৰীতি নীতি ঐতিহ্য পৰম্পৰা ইত্যাদিৰ ওপৰত ভিত্তি কৰি অলিখিত সংবিধান সৃষ্টি হয় পুৰণি সময়ৰ বিভিন্ন প্ৰথা পদ্ধতি ৰীতি নীতি ঐতিহ্য এইবিলাকৰ ওপৰত ভিত্তি কৰি অলিখিত সংবিধান প্ৰস্তুত হয় উদাহৰণস্বৰূপে ইংলেণ্ডৰ সংবিধান এই 2টা হৈ গ'ল আৰু সংবিধান পৰিৱৰ্তন বা সংশোধন ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি ইয়াক 2টা ভাগত ভগাব পাৰি মানে সংবিধানখন পৰিৱৰ্তন কৰিব পাৰি নে নোৱাৰি এইটোৰ ওপৰত ভিত্তি কৰি সংবিধানক 2টা ভাগত ভগাব পাৰি সেইটো হ'ল নমনীয় সংবিধান আৰু অনমনীয় সংবিধান নমনীয় সংবিধান
কিছুমান সংবিধান সংশোধন কৰিবলৈ সাধাৰণ আইন প্ৰণয়ন কৰিলেই হয় মানে কিছুমান সংশোধন কৰিবলৈ বেছি একো নালাগে সাধাৰণ আইন প্ৰণয়ন কৰিলেই হয় এনে সংবিধানক নমনীয় সংবিধান বোলে এনে সংবিধান লিখিত বা অলিখিত হ'ব পাৰে যেনে ইংলেণ্ডৰ সংবিধানখন এখন অলিখিত সংবিধান কিন্তু এইখন সহজে সংশোধন কৰিব পাৰি তাৰ পিছত অনমনীয় সংবিধান যিবোৰ সংবিধানে সংশোধন কৰিবলৈ বিশেষ আইন প্ৰণয়ন কৰিবলগীয়া হয় তেনে সংবিধানক অনমনীয় সংবিধান বোলে উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান মানে এইখন সংবিধানক পৰিৱৰ্তন কৰিবলৈ বিশেষ আইন প্ৰণয়ন কৰিবলগীয়া হয় তাৰ পিছত 5 নম্বৰ উত্তৰ দিয়া লিখিত আৰু অলিখিত সংবিধানৰ দুটা পাৰ্থক্য তোমালোকে মই ইয়াত এনেকৈ লিখিছো তোমালোকে দুটা ঘৰ বনাই লোৱা দুটা ঘৰ বনাই এফালে লিখিবা লিখিত সংবিধান আৰু আনফালে লিখিবা অলিখিত সংবিধান লিখিত সংবিধানত কি বুলি দিবা যে লিখিত বা দস্তাবেজ ৰূপত থাকে মানে লিখিত সংবিধানখন লিখিত বা দস্তাবেজ ৰূপত থাকে তাৰ পিছত অলিখিতৰ ঘৰটোত লিখিবা লিখিত ৰূপত নাথাকে তাৰ পিছত লিখিত সংবিধানত 2 নম্বৰ দি লিখিবা ৰচনাকাল আৰু ৰচনাকাৰীৰ হ'ব এটো ৰচনাকাল আৰু ৰচনাকাৰীৰ বিষয়ে সম্পৰ্কে জানিব পাৰি তাৰ পিছৰটোত অলিখিত সংবিধানৰ ঘৰটোত দিবা ৰচনাকাল আৰু ৰচনাকাৰীৰ সম্পৰ্কে কোনো নিৰ্দিষ্ট তথ্য পোৱা নাযায় ৰচনাকাল আৰু ৰচনাকাৰীৰ সম্পৰ্কে কোনো নিৰ্দিষ্ট তথ্য পোৱা নাযায় আমাক সুধিছে অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য আমি আগতে পঢ়িলো অনমনীয় সংবিধানৰ সংশোধন পদ্ধতি অতি জটিল অনমনীয় সংবিধানৰ মানে সাধাৰণ আইন প্ৰণয়নেৰে পৰিৱৰ্তন কৰিব নোৱাৰি বেলেগ বেলেগ বিশেষ আইন প্ৰস্তুত কৰিব লাগে তাৰ পিছতে কৰিব পাৰি অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে আৰু যিবিলাক সংবিধান আমি মানে চেঞ্জ কৰিব নোৱাৰি সহজতে এইবিলাক সদায় লিখিত ৰূপত থাকে অলিখিত ৰূপত নাথাকে লিখিত হ'লেহে এইবিলাক মানে নিৰ্দিষ্ট হয় চেঞ্জ কৰাত প্ৰবলেম হয় তাৰ পিছত তোমালোকক যে আগত এটা কোশ্চেন আছিল যে গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ কি প্ৰয়োজনীয়তা আছে লিখা এটো অলপ ডাঙৰকে দিছে মানে গোটেই কেইটা পয়েন্টস লিখিব লাগিব তোমালোকে যেই 2-3টা পাৰা মুখস্থ কৰি লিখিবা গণতান্ত্ৰিক ৰাষ্ট্ৰত মানে আমাৰ যে ভাৰতত গণতান্ত্ৰিক এখন দেশ মানে গণতান্ত্ৰিক মানে ৰাইজে ভোট দি নিজৰ নেতা কি কৰে পঠিয়াই দিয়ে আৰু এই নেতাজনে ৰাইজক পৰিচালনা কৰে এই তেনেকুৱা চৰকাৰক গণতান্ত্ৰিক চৰকাৰ বোলে আৰু এই চৰকাৰত সংবিধানৰ কিয় প্ৰয়োজন আছে আমাক সুধিছে ফাৰ্ষ্ট ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰা আৰু তাৰ নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে কিছুমান নীতি নিয়মৰ প্ৰয়োজন মানে ৰাষ্ট্ৰ এখন ভালকে পৰিচালনা কৰা আৰু তাৰ নাগৰিকসকলক ৰক্ষণা দিয়াৰ কাৰণে কিছুমান নীতি নিয়মৰ প্ৰয়োজন আমাৰ যদি কিছুমান আইন নাথাকিল হয় তেতিয়া হলে মানুহে মানুহকচোন মাৰ্ডাৰ কৰি একো নহল হয় সেই কাৰণে সুকলমে পৰিচালনা কৰাৰ বাবে আমাক আইনৰ প্ৰয়োজন অন্যথা ৰাষ্ট্ৰত অৰাজকতাই দেখা দিয়াৰ সম্ভাৱনা আছে তেতিয়া ৰাষ্ট্ৰত অৰাজকতা মানে বেয়া এটা পৰিস্থিতিৰ সৃষ্টি হ'ব সেই কাৰণে সংবিধানৰ দৰকাৰ আছে তাৰ পিছত সমাজ বা ৰাষ্ট্ৰত ব্যক্তি বা নাগৰিকৰ ব্যক্তিত্ব বিকাশৰ বাবে কিছুমান অধিকাৰৰ প্ৰয়োজন এতিয়াই আমি কলো যে কিছুমান মৌলিক কৰ্তব্যৰ মানে অন্ন বস্ত্ৰ বাসস্থানৰ বাহিৰেও মানুহক কিছুমান অধিকাৰৰ দৰকাৰ আছে আমাৰ সংবিধানত সেই অধিকাৰসমূহ দিয়া আছে আৰু এইবোৰ অধিকাৰ নাথাকিলে মানুহৰ ব্যক্তিত্ব বিকাশ নহলহেঁতেন দেশৰ সংবিধানে নাগৰিকক এই অধিকাৰ আৰু কৰ্তব্যসমূহ প্ৰদান কৰে বা স্বীকৃতি দিয়ে আৰু প্ৰয়োজনত তাৰ ৰক্ষণাবেক্ষণ দিয়ে আৰু এই সংবিধানে নাগৰিকক এই অধিকাৰসমূহ আৰু কৰ্তব্যসমূহ প্ৰদান কৰিছে মানে আমাক কৰ্তব্য দিছে আমি এটা মানে অধিকাৰ ভোগ কৰিবলৈ হলে আমি আন এজনৰ অধিকাৰটো খৰ্ব কৰিব নোৱাৰো মানে ধৰি লোৱা তোমাক এটা অধিকাৰ দিছে যে তোমাৰ নিজৰ ইচ্ছা যি পাৰা কৰিব পাৰা স্বাধীনতা দিছে কিন্তু তুমি যদি বহুত মানে সাউন্ড দি গান বজাই আছা আৰু তোমাৰ ঘৰৰ কাষৰ এজনে এটো গান শুনি শুনি শুব পৰা নাই তেতিয়া হলে এটো তোমাৰ এটো অধিকাৰ নহয় এটো বেলেগক ডিস্টার্ব দি আছে যে তেওঁৰ আকৌ কি মানে স্বাধীনতাটো খৰ্ব হৈছে সেই কাৰণে এটো অধিকাৰ নহয় সেই কাৰণে আমাৰ কৰ্তব্যও আছে কিছুমান আৰু এই কৰ্তব্যসমূহ সংবিধানত দিয়া আছে কাৰণে আমাৰ নাগৰিকসকলৰ ব্যক্তিত্ব বিকাশ ভালকে হয় তাৰ পিছত সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতা থিৰাং কৰাৰ লগতে কোন বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিছে তাক নিশ্চিত কৰিছে সংবিধানে চৰকাৰৰ
বিভিন্ন কামসমূহ কোনে কিমান কৰিব, কোনে কিমান ক্ষমতাত থাকিব, এইসমূহ নিৰ্ধাৰণ কৰি দিছে। আৰু সেইকাৰণে কি হ'ব, চৰকাৰৰ মাজতো একো কাজিয়া হোৱাৰ কি নাথাকে, চান্স নাথাকে। তাৰপিছত আৰু সেইকাৰণে সংবিধান লাগে। তাৰপিছত সংবিধানে নিৰ্দিষ্ট কৰি দিয়া ব্যৱস্থাৰ আলমত গণতান্ত্ৰিক দেশৰ জনসাধাৰণে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে অনুষ্ঠিত হোৱা নিৰ্বাচনত নিজৰ পচন্দৰ প্ৰাৰ্থী বাছনি কৰাৰ সুযোগ পায়। আৰু আমাৰ সংবিধানত দিয়া আছে যে ভাৰতৰ মানুহবিলাকে গণতান্ত্ৰিক দেশৰ কাৰণে, যিহেতু আমাৰ সংবিধানত লিখা আছে ভাৰত এখন গণতান্ত্ৰিক দেশ, সেইকাৰণে জনসাধাৰণে সময়ৰ মূৰে মূৰে কি হয়, নিৰ্বাচনত যোগদান কৰাৰ সুযোগ পায় আৰু নিজৰ পচন্দৰ প্ৰাৰ্থী বাছনি কৰে। ৰাষ্ট্ৰৰ কাম কাজ পৰিচালনা কৰিবলৈ গঠন কৰা চৰকাৰৰ 3টা অংগ, কাৰ্যপালিকা, আইনপালিকা বা ন্যায়পালিকা। কাৰ্যপালিকা, ন্যায়পালিকা আৰু বিধানমণ্ডল। ইয়াত বিধানমণ্ডলটো দিয়া হোৱা নাই। কাৰ্যপালিকা, আইনপালিকা বা ন্যায়পালিকা আৰু বিধানমণ্ডল থাকে। গণতান্ত্ৰিক দেশৰ সংবিধানে চৰকাৰৰ 3টা অংগৰ মাজত দায়িত্ব আৰু কৰ্তব্যৰ স্পষ্ট ভাগ বতৰা কৰি দিয়ে। মানে চৰকাৰৰ 3টা অংগ থাকে যে কাৰ্যপালিকা, এইটো ন্যায়পালিকা হ'ব আৰু বিধানমণ্ডল। বিধানমণ্ডলটো তোমালোকে দি দিবা বধ হস্যিকাৰ ধত আকাৰ ন, তাৰপাছত মন, নয় দণ্ড আল্ল, বিধানমণ্ডল। গণতান্ত্ৰিক দেশত 3টা অংগ থাকে। এই 3টা অংগৰ মাজত সংবিধানে কি কৰিছে, নিজৰ ক্ষমতাৰ ভাগ বতৰা কৰি দিছে। আৰু তেওঁলোকক যদি ক্ষমতাৰ ভাগ বতৰা কৰি নিদিল হয় তেতিয়াহ'লে বহুত প্ৰব্লেম হ'ল হয়। আৰু সেইকাৰণেও আমাক সংবিধানৰ দৰকাৰ গণতান্ত্ৰিক চৰকাৰত। তাৰপিছত তলত আমাক এটা লিষ্ট দিছে, তোমালোকে কিতাপত চোৱা। তাতে কৈছে নমনীয় মানে কোনখন দেশৰ সংবিধান, ইংলেণ্ডৰ। অনমনীয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ। নমনীয় আৰু অনমনীয়ৰ মিশ্ৰণ হৈছে ভাৰতবৰ্ষ। আমাৰ ভাৰতবৰ্ষত নমনীয় আৰু অনমনীয়ৰ মিশ্ৰণ, মানে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন ডাইৰেক্ট সাধাৰণভাৱে আমি কি কৰিব নোৱাৰোঁ, চেঞ্জ কৰিব নোৱাৰোঁ। আৰু একেবাৰে যে চেঞ্জ কৰিব নোৱাৰোঁ এইটোও নহয়, মানে দুটাৰ সংমিশ্ৰণ। সেইকাৰণে তোমালোকৰ আগত যে এটা শুদ্ধ চিন দিয়া এনচাৰ আছে, তাতে চাগে এইটো এনচাৰ হ'ব। এইটো নমনীয় আৰু অনমনীয়ৰ মিশ্ৰণ, এইটো এনচাৰ হ'ব তোমালোকৰ খ নম্বৰটো, নমনীয় আৰু অনমনীয়ৰ মিশ্ৰণ। আৰু আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল। তোমালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।